সুপ্ৰভাত দৰ্শক মণ্ডলী পুৱাৰ আড্ডালৈ স্বাগতম জনাইছো মই অংশুমান ভূঞা আৰু জনাবলৈ পাই অতি আনন্দিত হৈছো যে আজি পুৱাৰ আড্ডাৰ অতিথিৰ আসনত আছে অভিনেতা পৰিচালক একেধাৰে আৰু বহুত কিবা কিবি ৰূপসজ্জাকাৰ তাতে আকৌ মোৰ বন্ধু বিজয় শংকৰ শইকীয়া আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ আসনত আছে আৰু তেওঁৰ লগত আপোনালোকে পোনপটীয়াভাৱে কথাও পাতিব পাৰিব আমাৰ ফোন লাইন খোলা আছে আৰু এইখিনিতে যেহেতু পুৱাৰ আড্ডা আৰম্ভণি হয় এটা গীতেৰে হে এটা ধুনীয়া গীত আপোনালোকলৈ আগবঢ়াইছো তাৰ পিছতে আপোনালোকে কথা পাতিব পাৰিব আৰু আমি কথা পাতিম বিজয় শংকৰ শইকীয়াৰ লগত এবাৰ গানটো Jadu jadu jogada Dhire dhire dehe mone khumada Dhire dhire jadu jadu jogada Dhire dhire dehe mone khumada Shilongore ne mayonot maya khisi Mridula, dhire dhire, jadu jadu, jogada Dhire dhire, dehe mone khumada Dhire dhire, jadu jadu, jogada আজি বহু দিনৰে ইবাগৰ সিবাগৰ আজি তোমাৰ নামেৰে উজাগৰ ৰাতি মোৰ আজি বহু দিনৰে ইবাগৰ সিবাগৰ আজি তোমাৰ নামেৰে সপোন সপোন চবে তুমি অতি আলসুৱা Mridula, dhire dhire, jadu jadu, jogada Dhire dhire, dehe mone khumada Dhire dhire, jadu jadu, jogada Every time I dream it, I wanna fly in the sky. Baby, come and be my love tonight. Protiun ukhahor aji mathu tumade abegor akhagor aji tumar bhabonate Protiun ukhahor aji mathu tumade abegor akhagor aji tumar bhabonate Lisa jodi ahisua Mridula, dhire dhire, jadu jadu, jogada
ইয়াৰ লগে লগে আপোনালোকৰ সন্মুখত বিজয় শংকৰ শইকীয়া আৰু সুপ্ৰভাত জনাইছোঁ স্বাগতম জনাইছোঁ পুৱাৰ ৰাতলৈ ধন্যবাদ আৰু ক'বলৈ গ'লে বিজয় শংকৰ শইকীয়া তেজপুৰৰ পৰা গুৱাহাটী আৰু বৰ্তমান বিজয় শংকৰ শইকীয়াক আচলতে চিনি নোপোৱা মানুহ নাই আৰু তেওঁৰ ধাৰাবাহিক কেইখনৰ দৰ্শক এতিয়াও চাগে আমাৰ লাইনতেই আছে ফোনত যিকি নহওক এজন দৰ্শকৰ লগত কথা পাতি লওঁ নিশ্চয় হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে সুপ্ৰভাত অংশুমান দা মই তেজপুৰৰ পৰা ৰঞ্জিত বৰদলৈ ক'লো একদম একদম ৰঞ্জিত বৰদলৈ ডাঙৰীয়া একদম সুপ্ৰভাত আজি আপোনালোকৰ তেজপুৰৰে মানুহ আছে বিজয় শংকৰ শইকীয়া বিজয় শংকৰ শইকীয়া আপোনাকো সুপ্ৰভাত অনুষ্ঠানলৈ স্বাগতম জনাইছো সুপ্ৰভাত মই তেজপুৰৰে হয় হয় আপোনাক ভালকে চিনি পাওঁ মই আপুনি হয়তো মোক চিনি নাপাব মই আপোনাৰ ঘৰৰ ওচৰতে আছিলো আগতে উষানগৰ আৰু আপোনাৰ আমাৰ দেউতা খুব ভাল বন্ধুৱে আছিলে সেয়া নটসূৰ্য ফণী সমাজ বঁটাপ্ৰাপ্ত শ্ৰী উদয় শংকৰ শইকীয়া খুব ভালদৰে চিনি পাওঁ আৰু আপোনাক বহুত দিন দেখা নাই সেইকাৰণে ফোন কৰিলো অমৰাৱতীত দেখা পাইছিলো অমৰাৱতী বাহ হয় হয় আচলতে সেইখনৰ পিছত মই এতিয়া মানে কাম নতুনকৈ আহিছে যদিও কৰিব পৰা নাই মানে মোৰ দেউতা অকণমান অসুস্থ হৈ আছে ঠিক আছে পুৱাই পুৱাই আপুনি আমালৈ ফোন কৰাৰ বাবে ধন্যবাদ 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 আৰু বিজয় শংকৰ শইকীয়া এতিয়াতো মানে ধাৰাবাহিকৰ লগত জড়িত হ'বলৈ সময় পোৱা নাই আৰু বিজয় শংকৰ শইকীয়া আচলতে একেধাৰে অভিনেতা পৰিচালকটো হয়েই তাৰ লগতে এজন ভাল লিখা মেলা কৰা মানুহ আৰু তেওঁৰ কবিতা গীত আৰু মই মাজতে আৰু এজন মোৰ বন্ধু এজনৰ ঘৰলৈ যাওঁতে বিজয় শংকৰ শইকীয়াৰ আৰ্টিষ্ট ৰূপেও এখন পেইণ্টিং এখনো মই এইবাৰ দেখিছোঁ অইল পেইণ্টিং মই মাজে মাজে কৰিবলৈ মন যায় তেনেকুৱা কামবোৰ কৰি থাকিলে ভাল লাগে মানে যেতিয়া আমি অভিনয় কৰি আছোঁ শিকি আছোঁ কেতিয়াবা ডিষ্টাৰ্ব হ'লে তেতিয়া যাতে মনটোত বেয়া কথা কিছুমান নাহে বা ডিষ্টাৰ্ব নকৰে সেইকাৰণে বেলেগ বেলেগ আৰ্ট ফৰ্মলৈ গুচি যাব লাগে তেতিয়া মানে সি সহায় কৰে খুব ভাল আৰু কথাটো হৈছে বিজয় শংকৰ শইকীয়া মুখ্যধৰ দাস জ্যোতিপ্ৰসাদ গৌৰ এইসকল বিশেষকৈ এই তিনিজন আৰু আছে সেইসকলৰ প্ৰচেষ্টাতেই আজি থেস্পিয়ানৰ নিচিনাকৈ এটা প্ৰতিভাৰ জন্ম হ'ল এটা কাৰখানাৰ সৃষ্টি হ'ল ক'বলৈ পাৰি আৰু শিল্পীৰ কাৰখানা বুলি ক'লেও ভুল নহ'ব নহয় আমাৰ এতিয়ালৈকে মোটামুটি 150তকৈ অধিক ল'ৰা ছোৱালীয়ে আমাৰ তাত শিক্ষা গ্ৰহণ কৰি পেলাই আমাৰ পৰা ওলাই পেলাই নিজাকৈ এতিয়া অনুষ্ঠান পৰিৱেশন কৰি আছে মানে থেস্পিয়ানৰ হৈ পেলাই আৰু এতিয়াও থেস্পিয়ানৰ কথা বতৰাবিলাক চলিয়ে আছে বৰ্তমান মই নাই যদিও কিন্তু ভাল হৈ আছে অনুষ্ঠান আৰু ৰাইজে আদৰি আছে থেস্পিয়ানৰ প্ৰত্যেকটো কথাতেই ৰাইজৰ সঁহাৰিবিলাক পাই আছে আৰু এতিয়া মই কথা পাতিব মানে বিচাৰিছোঁ বিজয় শংকৰ শইকীয়া বৰ্তমান আহি গুৱাহাটীত আৰু ৰাইজক মই এইখিনিতে জনাওঁ যে বিজয়ৰ দেউতা উদয় শংকৰ শইকীয়া খুৰা আৰু উদয় শংকৰ শইকীয়াক নজনা মানুহ যিসকলে অন্ততঃ অসমীয়া সংস্কৃতি জগতৰ লগত জড়িত তেওঁলোকে উদয় শংকৰ শইকীয়াক নজনাকৈ নাই আৰু তেখেতৰ বিষয়ে ক'বলৈ গ'লে আৰম্ভণিৰ পৰা ক'বগৈ লাগিব যে ফণী শৰ্মা বিষ্ণুৰাভাৰ দিনৰ পৰা আৰম্ভ কৰিব লাগিব বহুত দীঘলীয়া আৰু এবাৰ অকণমান দেউতাৰ বিষয়ে অকণমান খুৰাৰ বিষয়ে দেউতাই 50 বছৰ অভিনয় কৰিলে নটসূৰ্য ফণী শৰ্মা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰা আদি কৰি মঞ্চ কোঁৱৰ চন্দ্ৰধৰ গোস্বামী এনেকৈ তচদ্দুগী বিজয় শংকৰ তাৰপিছত আপোনাৰ নিপন গোস্বামী বিজু ফুকনৰ পৰা আদি কৰি একেবাৰে শেষত ৰবি শৰ্মা এনেকৈ প্ৰায় সকলোখিনি আৰ্টিষ্টৰ লগতে দেউতাই কাম কৰিছে সেই তেতিয়া দেউতাই অকল অভিনয়ে নহয় দেউতাই আছিলে তেওঁ স্ক্ৰিপ্টটো লিখিছিলে ডাইৰেকশ্যন কৰিছিল তেওঁ কেইবাখন টেলিফিল্ম ময়ো দুখনত মই উদয় খুৰাৰ পৰিচালিত দুখনত মই অভিনয় কৰিছিলোঁ দুখন নে এখনত কৰিছিলোঁ তাৰপাছত দূৰদৰ্শনৰ এটা সময়ত তেতিয়া আজিতো ধাৰাবাহিক এতিয়া বহুত চেনেলত হৈ আছে এতিয়া মেগা ধাৰাবাহিক তেতিয়া এটা সময়ত দূৰদৰ্শনে আছিলে দূৰদৰ্শনৰ প্ৰায় 12খন ধাৰাবাহিকত তেওঁ অভিনয় কৰিছে মুঠতে বোলছবি 15খন কৰিছে আৰু টেলিনাট চুটিনাট তেনেকৈ মিলাই 10-12খন কৰিছে এতিয়া মোৰ প্ৰশ্নটো হৈছে উদয় শংকৰ শইকীয়াৰ এটা মন আছিলে শিল্পীৰ মন যে তাৰ কাৰণে বিজয় শংকৰ শইকীয়াক স্বাধীনতা দিছিলে যে যা নাটক কৰ অভিনয় কৰ লিখ কবিতা লিখ তই সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ
থাক হয় এতিয়া বিজয় শংকৰ শইকীয়াই আজি যোনটো স্থিতিত আছে এতিয়া কাৰোবাক পৰামৰ্শ দিবনে সেইটো যিটো স্থিতিত আছোঁ মানে আচলতে জীৱনটো যুঁজৰ ঠাই যুঁজিবই লাগিব যোনটো ফিল্ডেই হওক আজি মই অকল অভিনয় কৰি বা এনেকুৱা সাংস্কৃতিক লাইনত কাম কৰি পেলাই মোৰ এইটো কৰ্মজীৱন হৈ আছে এতিয়া ধৰক মই দেউতা অসুস্থ দেউতা হস্পিটেলত আছে আজি 2 মাহ 3 মাহ মই কাম কৰিব পৰা নাই তাৰ 2 মাহ 3 মাহ মোৰ আৰ্নিং চ'ৰ্চ নাই কষ্ট হ'ব জীৱনত হয় নহয় জীৱনত কষ্ট আছে কিন্তু যিকোনো ফিল্ডত मैं तो नको जे नकरिबा माने ऊपर वाला ने यही बोला है सब ऊपर वाला ने यही बोला है सब तो हीरा ही है लेकिन बशर्ते जो घिसेगा वही चमकेगा खूब सुंदर আৰু কথাটো হৈছে আমি উদয় খুৰাৰ বিষয়েও পাতিম বিজয় শংকৰ শইকীয়াৰ বিষয়েতো বহুত কথা পাতিবলগীয়া আছে আমি ফোনবিলাকো ল'ব পৰা হৈছো কিন্তু এতিয়া নলওঁ আমাৰ এটা বিৰতি এটা ল'বলগীয়া হৈ আছে এটা বিৰতি লৈ লওঁ বিৰতিৰ পিছত পুনৰ আমি আহি আছো পুৱাৰ আড্ডালৈ বিজয় শংকৰ শইকীয়াৰ লগত কথা পাতিবলৈ এটা বিৰতি বিৰতিৰ পিছত স্বাগতম জনাইছো পুৱাৰ আড্ডালৈ মই অংশুমান ভূঞা আৰু মোৰ লগত আছে অতিথিৰ আসনত আছে বিজয় শংকৰ শইকীয়া বিজয় শংকৰ শইকীয়াৰ এটা গীত খুব এই গীতনত খুব চলি আছে এই গীতনত বুলি নহয় আজি হয়তো গীতটো লিখা 3-4 বছৰ মানে হ'ল নেকি 2006 চনত লিখিছিল এই 2006 চনৰ কাহিনী আচ্ছা 6 চনৰ পৰা মই গানটোৰ ভিডিও আসলতে 1 বছৰ মান হৈছে নেকি ভিডিও না ভিডিওটো আমি বেছি দিন হোৱা নাই না মানে কাম কৰা বহুত দিন আসলে কৰা নাছিল কামটো আসলে গানটো ইউনিভাৰ্সিটিত পঢ়ি থাকোতে লিখা আসলতে এটো বৰ্তমান ইন্টাৰনেটত গুৱাহাটী ইউনিভাৰ্সিটি সং বুলি আহে গুৱাহাটী ইউনিভাৰ্সিটি সং বুলি কলে এই প্ৰেম নকৰিবা গানটো আহে আৰু যোনটো গাইছে আমাৰে বন্ধু জ্যোতিপ্ৰসাদ গৌৰ জিউ ষ্টেচন জ্যোতিপ্ৰসাদ গৌৰে গাইছে বিজয় শংকৰে লিখিছে ধুনীয়া মিউজিক হৈছে গানটো আসলতে মই আজি দেখুৱাব পাৰিব লাগিছিল যদিও অকনমান না হ'ব পিছত দেখলে প্ৰেম নকৰিবা গীতটো সেই গীতটো 2006 চনত লিখিছিলো আৰু তেতিয়াৰ পৰা এতিয়ালৈকে আজি 19 চন প্ৰায় 13 বছৰ ইউনিভাৰ্সিটিৰ এতিয়া এনেকুৱা হল প্ৰতিটো ল'ৰা ছোৱালীয়ে যিমান বেটছ বাই বেটছ ওলাই আছে প্ৰতিটো ল'ৰা ছোৱালীয়ে প্ৰতিজন ল'ৰা ছোৱালীয়ে ছাত্ৰ ছাত্ৰীয়ে সেই গীতটো প্ৰায় সকলোৰে মানে হৃদয়ৰ মানে অন্তৰ সকলোৱে ভাল পায় সকলোৱে আসলে গোটেই সেই পৰিৱেশটো লৈ লিখা যেটো সিস্টেমটো লৈ প্ৰেম নকৰিবা মোৰ বন্ধু মাৰ্কেট ৰোডত নকৰিবা অকে নেবেচিবা হিয়া বন্ধু গধূলিৰ আহ্বান গধূলিৰ আহ্বান প্ৰেমৰ দৰদাম খুচুৰা পইচাত মৰম নিবিকে যে বন্ধু খুচুৰা পইচাত মৰম নিবিকে বন্ধু খুচুৰা পইচাত মৰম নিবিকেটো সৰু কথা আজিকালি খুচুৰা পইচাৰ ভ্যালুটোৱে নাইকিয়া হৈ গৈছে অকল হে মন্দিৰৰ দান পাত্ৰতহে খুচুৰা পইচা দেখা পোৱা যায় যি কি নহওক বিজয় শংকৰ শইকীয়া ধাৰাবাহিক অকল অসমৰে ধাৰাবাহিক নহয় অকমান হিন্দী ভাষী ধাৰাবাহিকতো মাজতে কৰা নহয় মই হিন্দী আমি দূৰদৰ্শনৰ হিন্দী প্ৰগ্ৰাম কেইবাটাও কৰিছো এখন চিনেমা কৰিছিলো হিন্দী ভূমি বুলি এখন চিনেমা শ্বুট হৈছিলে কিন্তু কিবা কাৰণত চিনেমাখন ৰিলিজ নহল সেই চিনেমাখনত মই কৰিছিলো বিজু ফুকন বৰ্তা তেওঁ এটা ক্যাৰেক্টাৰ কৰিছিলে আৰু তেওঁৰ ল'ৰা অংশুমান ফুকনে অংশুমান ফুকন তেওঁ প্ৰডাকশ্যনত আছিলে তেওঁ মই তেজপুৰত মই আৰ্টিষ্ট কোঅৰ্ডিনেটৰ হিচাপেও আছিলোঁ চিনেমাখনত বহুত আৰ্টিষ্টৰ লগত যোগাযোগ কৰি বুলি তেওঁলোকক কাষ্ট কৰা হৈছিলে আৰু তাৰ পাছত মই তাতে চৰিত্ৰ এটাও কৰিছিলোঁ এইটো কৰি ভাল লাগিছিলে ধুনীয়া চৰিত্ৰ এনে বিজয় শংকৰ শইকীয়াৰ ঘৰখনত যথেষ্ট শিল্পীৰ আগমন জন্ম হোৱা আগৰ পৰা আৰু বিজয় শংকৰ শইকীয়াৰ পৰিয়ালটো বহুত বিস্তৃত বহুত ডাঙৰ আৰু এনে মনত আছে নে কোন অভিনেতা অভিনেত্ৰী আগৰ দিনৰ সনামধন্য বহুতটো আছে ঘৰলৈ অহা যোৱা মানে খুৰাৰ লগত বিশেষকে মানে এনে খুৰাই কেতিয়াবা কয়নে ফণী শৰ্মাৰ কথা বিষ্ণু ৰাভাৰ কথা আগতে কেনেকুৱা ধৰণৰ সান্নিধ্য তেওঁ লাভ কৰিছিল মানে তেতিয়া তেওঁলোকটো সিনিয়ৰ আছিল দেউতাহঁত জুনিয়ৰ আছিলে তেতিয়া মানে এনেকুৱা হয় যেতিয়া তেওঁলোক অভিনয় কৰি থাকে দেউতাহঁতে মানে গৈ পেলাই কাষৰ পৰা ৰখি চাই থাকে কবলৈও সাহ নকৰে মানে দূৰৰ পৰা ৰখি চাই থাকে তেনেকুৱাতে তেওঁলোকক মাতিলে যে তোমালোকে আহা কৰিবা নেকি এনেকৈ মাতিলে কৰিবলৈ আহিলে কৰিলে ভালকৈ কামখিনি কৰিলে তেতিয়াৰ পৰা লাহে লাহে সৰু সুৰা কেৰেক্টাৰত
কৰি একেলগে প্ৰায় কেইবাখন নাটক কৰিলে তেওঁলোকে এই সময়তে সেইখিনি সময়ত তাৰপিছৰ পৰা লাহে লাহে দেউতাহঁতে কলেজ আমিও যেনেকৈ কলেজৰ পৰা আমি আগবাঢ়িছোঁ তেনেকৈ কলেজৰ পৰা তেওঁলোকে আগবাঢ়ি গৈ পেলাই এটা ফোন লৈ লওঁ আমাৰ দৰ্শক এজন আছে হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে হেল্ল' হেল্ল' কোনে ক'লে ক'ৰ পৰা ক'লে মই ফাৰহান আহমেদে ক'লো লংকাৰ পৰা ফাৰহান আহমেদ ডাঙৰীয়া লংকাৰ পৰা হয় কওক আজি আমাৰ ষ্টুডিঅ'ত আছে বিজয় শংকৰ শইকীয়া হয় মই তেখেতৰ পৰা তেখেতৰ অনুভৱ জানিব বিচাৰিম যিহেতু তেওঁ অসমৰ অন্যান্য ভাষাৰ লগতো জড়িত অভিনয়ৰ লগতো জড়িত অসমৰ যিসমূহ আঞ্চলিক ভাষাৰ ছবি হওক বা গীত মাত হওক তাৰ তুলনাত বহিৰাজ্যৰ যিসমূহ আঞ্চলিক ভাষা যেনে চাউথৰ দক্ষিণাত্যৰ যিখিনি ছবি তাৰ ক্ষেত্ৰত অসমীয়া ৰাইজৰ যিখিনি দায়িত্ব আমাৰ আঞ্চলিক ছবিসমূহৰ প্ৰতি দেখুৱাব লাগিছিলে আমি তেনেধৰণে দেখুৱাই আছেনে আমাৰ মানুহে পুৱাই বহুত গহীন গপচ গধুৰ প্ৰশ্ন ধন্যবাদ ফাৰহান আহমেদ ডাঙৰীয়া বৰ সুন্দৰ প্ৰশ্ন কৰিছে আচলতে মইতো মোৰ মনোভাৱটো এনেকুৱাটো চিনেমা প্ৰতিখনে চাব লাগে অসমীয়া চিনেমা অসমৰ আঞ্চলিক অসমীয়া চিনেমা নহয় আঞ্চলিক ভাষাৰ সকলো চিনেমাই আচলতে আমি চাব লাগে ভাল হওক বেয়া হওক চাব লাগে কাৰণ সেইটো হ'ল আজি ধৰক বাহিৰত ধৰক আজি ৱেষ্ট বেংগলে হওক বা চাউথতে হওক তেওঁলোকৰ চিনেমা এখন ওলাই তেওঁলোকে প্ৰতিখন চিনেমাই চায় হয়তো তাৰ ক্ষেত্ৰত আমাৰ অকণমান টেকনিকেলি আমি অকণমান কিছু পিছ পৰি আছিলোঁ কিন্তু মন কৰিব এটা সময়লৈকে 90sলৈকে আমি যথেষ্ট একে সময়ে বলিউডৰ মুভিৰ লগত বা চাউথৰ মুভিৰ লগত কিন্তু এতিয়া কিবা কাৰণত আমি অকণমান পিছ পৰিছোঁ যদি এতিয়া আকৌ লাহে লাহে আমি বহুত আগবাঢ়িছোঁ এতিয়া বহুত ভাল ছবি ওলাইছে ভাল ছবি নিৰ্মাতা ওলাইছে আৰু ডাঙৰ কথা ভাল কাহিনী হৈছে লাহে লাহে চাবলৈ লৈছে মানুহে গতিকে চোৱাটো জৰুৰী মই এটা কথা কওঁ যে ভাল চিনেমা বেয়া চিনেমা বুলি নহয় অসমীয়া চিনেমা বা আঞ্চলিক ভাষাৰ সকলো চিনেমা আমি চাব লাগে বেয়া বস্তুৰ পৰাও আমি শিকিব পাৰোঁ দুটা কথা ল'ব পাৰোঁ নহয় জানো বেয়াটো দেখিলেহে ভালটো কেনেকুৱা গম পাম আৰু যিয়ে নহওক কথাটো হৈছে ৰাইজ অৱশ্যে আমাৰ এইখিনিতে অকণমান অসন্তুষ্ট এইটো কাৰণেই যে চিনেমা এখনৰ প্ৰতি যোনটো আগ্ৰহ থাকে চিনেমা হললৈ যোৱাৰ পিছত সেই আগ্ৰহটো নথকা হৈ যায় ওলাই অহাৰ পিছত সেই যোনটো চেহেৰাত যোনটো আচলতে কি কয় গ্ল' থাকিব লাগে ওলাই আহোঁতে সেইটো নাথাকে যোনটো বিচাৰি যায় আচলতে সকলো চিনেমা ক্ষেত্ৰত নহয় কিছুমান চিনেমাই ৰাইজক অসন্তুষ্ট কৰিছে ৰাইজক তেওঁলোকে বিমুখ কৰাইছে আৰু যাৰ কাৰণে হয়তো আমাৰ আৰু এটা ক'ব লাগিব যে আমাৰ হলৰো অভাৱ সেইটোৱে এতিয়া কথাটো হৈছে কি আমি এতিয়া সাধাৰণতে ইউজ কৰোঁ কি আমি ইউটিউবাৰ হৈ গৈছোঁ আমি ইউটিউব চাওঁ মোবাইলত চাওঁ নিউজ এটা বা বিভিন্ন টিভিত যিসকল ঘৰত থাকে তেওঁলোকে টিভি চায় বাকীখিনি মানুহটো ইউটিউব মেক্সিমাম মোবাইল তো কি হয় আমি চিনেমা এখন ধৰক ওলাইছে সেইখনত বেছি ভাবোঁ এইখন এনেকুৱা হ'ব নামটো চাই ট্ৰেইলাৰ চাই গৈ পেলাই দেখিছোঁ নাই হোৱা তো মনটো সেইটো সেই ভৰি নাযায় হয়তো তেনেকুৱা এটা কাৰণ হ'ব পাৰে আমি আশা কৰিম বিজয় শংকৰ শইকীয়া আছেই হয়নে তাতে আকৌ আমি শিকি আছোঁ দেই মই চিনেমা চাওঁ বহুত চিনেমা চাওঁ কিন্তু শিকি আছোঁ আমি আশা কৰিম ভৱিষ্যতে বিজয় শংকৰ শইকীয়াও এখন ধুনীয়া চিনেমা আমাক দিয়ক উপহাৰ ৰূপে ৰাইজলৈ দিয়ক আৰু এইখিনিতে মই ৰাইজক জনাই থওঁ যে আমাৰ খুৰা উদয় শংকৰ শইকীয়াৰ বৰ্তমান তেওঁ GNRCত আছে আজি কেইবা মাহো ধৰি আচলতে বছৰ দিয়েক ধৰি তেওঁৰ চিকিৎসা চলিয়েই আছে আৰু ঘৰৰ বৰ্তমান একমাত্ৰ উপাৰ্জনকাৰী আমাৰ বিজয় শংকৰ শইকীয়া যোনে ধাৰাবাহিক বা এনেকুৱা ধৰণৰ সাংস্কৃতিক কৰ্মবিলাকৰ ফালে যিখিনি টকা পইচা পায় তেওঁ ঘৰখন চলায় আৰু আজি মই অতি মানে দুখেৰে ক'বলগীয়া হৈছে যে উদয় শংকৰ শইকীয়া দেৱৰ বৰ্তমান আৰ্থিক অৱস্থা তেনেই মানে ক'বলৈ গ'লে যি কি নহওক আৰু মই ৰাইজক ক'ম যে ৰাইজে হাত জোকাৰিলে নৈ বৈ বুলি কয় আৰু এই ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰো অকণমান সহায়ৰ প্ৰয়োজন হৈছে বিজয় শংকৰ শইকীয়াক আমি কথা পাতি থাকিম আৰু ৰাইজক বহুত কথাই ক'বলগীয়া আছে কিন্তু এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ আমি গ'লোঁ আহি আছোঁ বিৰতিৰ পিছত স্বাগতম জনাইছোঁ পুৱাৰ ৰাড্ডালৈ মই অংশুমান ভূঞা আৰু আজি আমাৰ পুৱাৰ ৰাড্ডাৰ অতিথিৰ আসনত আছে বিজয় শংকৰ শইকীয়া এতিয়া কথাটো হৈছে আমি শেষ পৰ্যায়ত পাইছোঁহি আৰু শেষত কি ক'ব বিচাৰিব ৰাইজক কিবা এষাৰ আমাৰ নতুন প্ৰজন্মৰ কাৰণে আচ্ছা আমাৰ খুৰাৰ কাৰণে কিবা এষাৰ কৈ দিব লাগে উদয় খুৰাৰ কাৰণে কিবা এষাৰ কৈ দিব লাগে মানে দেউতা সৰুৰে পৰা অভিনয় কৰিলে
অভিনয় কৰি অভিনয়ে আমাক মই সৰুৰ পৰা দেখা পা দেউতাই অভিনয় কৰা দেখি আছোঁ বিভিন্ন মানুহৰ লগত সংস্পৰ্শলৈ আহিলে বিভিন্নজনৰ অভিনয়ৰ এক্টিং কেৰিয়াৰ দেউতাই বহুত হেল্প কৰিলে বা বিভিন্ন হেৰি কৰিলে কিন্তু শেষত এতিয়া দেখিলোঁ খুব 2-4জন মানুহৰ বাহিৰে এতিয়া তেওঁ বৰ্তমান শয্যাগত বিচনাত কোন সময়ত কেনেকুৱা এটা কণ্ডিশ্যন হয় কোনো ক'ব নোৱাৰে তেওঁ এতিয়া লাহে লাহে অকণমান স্মৃতিশক্তিও হেৰাইছে এতিয়া তেওঁৰ লগত কোনো নাই মানে কোনো নাই ইমান তেনেকুৱা তাৰমানে নিজে ভাবোঁ আজি মই কৰি আছোঁ মোৰ লগত বহুত ল'ৰা ছোৱালী জড়িত হৈ আছে ময়ো নিজে বহুতক শিকাইছোঁ কি নতুন প্ৰজন্মকেইটা মানে কেনেকুৱা হয় যে ইমানখিনি কৰি এটা সময়ত এই যিটো আজি মই দেউতাৰ লগত যিটো দেখিছোঁ কোনো নাই মই অকলে এইবিলাক আচলতে এনেকুৱা কথাবোৰ আচলতে আমাৰ শিল্পীসকলে ভাবিবলৈও বা দিগদাৰ হ'ব ভয় কৰিবলগীয়া কথা যে এতিয়া যোনজন মানুহ ৰাইজৰ তালিয়াৰ মাজত জীয়াই থাকে সেইজনৰ ভৱিষ্যতটো কি হ'ব পাৰে এনেকুৱা ঘটনাবিলাকৰ পৰাই আমি অকণমান অনুমান কৰিব পাৰোঁ কিন্তু তাৰ মাজতে কিছুমান সৎ ব্যক্তিও আছে এতিয়া মই মানে সিদিনা ফেচবুকত পোৱা মতে জাহানাৰা বাইদেউ মঞ্জুল বৰুৱাই বহুত সুন্দৰ প্ৰচেষ্টা এটা লৈছে আৰু বিভিন্নজন ব্যক্তিয়ে তেনেকে ধৰক এতিয়া এই অংশুমান ফুকন বিজু বৰ্তাৰ ল'ৰা অংশুমান ফুকনে যথেষ্টখিনি আমাক সহায় কৰি আছে আগবঢ়াই নিছে অনুষ্ঠান এটা শেষত এটা ফোন লওঁ হেল্ল' কোনে ক'লে ক'ৰ পৰা ক'লে মই বামুণীবিলৰ পৰা কৈছোঁ কৃষ্ণ হাজৰিকা হয় মই অংশুমানৰ লগত কথা পাতিব বিচাৰিছিলোঁ বিজয় শংকৰ চলি আছে লাইফত হয় হয় মই অংশুমানেই কৈ আছোঁ আপুনি ক'ব পাৰে আৰু বিজয় শংকৰ শইকীয়া আমাৰ অতিথিৰ আসনত আছে আচ্ছা 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 অংশুমান চিন পাইছানে চিনি আচলতে আমাৰ ইয়াত অকল অডিঅ'হে আহে ভিডিঅ'টো নাহে অসুবিধা হয় বামুণীবিলৰ কৃষ্ণ হাজৰিকা ইণ্ডাষ্ট্ৰি গেটৰ আচ্ছা 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 হয় হয় চিনি পাইছোঁ পাইছানে চিনি পাইছোঁ ঠিক আছে বিজয় শংকৰ এতিয়া ভালেই লাগিছে হয় হয় মানে বিজয় শংকৰৰ মানে অলপ চাবৰ মন আছিল তাৰমানে আচ্ছা 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 ধন্যবাদ আৰু বিজয় শংকৰ শইকীয়া শেষত আৰু যিহেতু অভিনেতা বুলি মই ৰাইজক কৈ লৈছোঁ আৰু এতিয়া আচলতে এই পৰিৱেশত কথা ডাইলগ এটা ক'বলৈ ঘপককৈ দিগদাৰ তথাপিও পুৰণা নাটকৰ কিবা যদি এটা ডাইলগ মনত আছে এবাৰ ৰাইজৰ শেষবাৰৰ বাবে নহয় মানে এখন 2010ত বান থিয়েটাৰত এটা প্ৰথমটো এটা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় এটা কৰ্মশালা কৰিছিলোঁ তাত এটা ডাইলগ আছিলে সেই ডাইলগটো মোৰ বৰ পচন্দৰ এটা অঘৰী জিপচি এটা কেৰেক্টাৰ কৰিছিলোঁ সেইটো ডাইলগ কৈ দিছোঁ পথাৰলৈ নাযাবা গুলি খাবা দেশকে নামাকে ফাঁচি দিব ৰজাই খবৰ লোৱাৰ সময় নাই মথাউৰি ভাঙি আছে 5 ষ্টাৰ বনি আছে 1 কেজি চাউলৰ দাম 30 টকা 1 তোলা সোণৰ দাম 30,000 টকা চেম্পেইন বৈ আছে তেজৰ নৈ বৈ আছে বিজয় শংকৰ শইকীয়াৰ আচলতে মই যিমান দূৰ জানো বিজয় শংকৰ শইকীয়াক আগতে আমি দৰং কলেজত যেতিয়া দেখোঁ বিজয় নিতু শুন্তি সকলোবিলাক একেলগে আছিলে মোৰ মনত আছে আপুনি অংশুমানে মোক আমি প্ৰথম মোক এখন নাটক কৰিবলৈ মোৰ একদম মনত আছে অংশুমানে অডিশ্যন লৈছিলে মোৰ প্ৰথম ডাইলগ আছিলে ভগৱান অডিশ্যন কলেজৰ দিনত নতুন টিম ক্ৰিয়েট কৰিব লাগে তেতিয়া শুন্তি নিতুৱে মোক লৈ গৈছে হৰি আছিলে দিগন্ত মানে গৈছে তেতিয়া মোক কৈছে এটা ল'ৰা আছে ই কৰিব পাৰে খুৰাই দেউতাই খুব ভাল এক্টিং কৰে তেতিয়া তেতিয়াৰ পৰা আজিলৈকে আমি বন্ধু হৈ থাকিম আৰু যি কি নহওক সদৌ শেষত মই উদয় শংকৰ শইকীয়া খুৰাৰ সুস্বাস্থ্য কামনা কৰিছোঁ ৰাইজৰ সহায়ৰ আহ্বান এটা মোৰ ফালৰ পৰা কৰাইছোঁ আৰু যাতে বিজয় শংকৰ শইকীয়াৰ এইকণ সময়ত পুত্ৰৰ দায়িত্বটো অন্ততঃ যাতে ভালদৰে পালন কৰিব পাৰে তাৰ কাৰণে অকণ সুবিধা কৰি দিয়ক সকলোৱে মিলি আমাৰ সময় হৈ আহিল আমি প্ৰত্যেক দিনাই আপোনালোকৰ সন্মুখলৈ লৈ আহিম একজনকৈ নতুন অতিথি আজিলৈ মাগিছোঁ বিদায় সুপ্ৰভাত ধন্যবাদ